মই কন্দৰ্প গগৈ মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইৰানে প্ৰত্যুত্তৰ প্ৰদান কৰিছে আমেৰিকা ইজৰাইলক আক্ৰমণ কৰিছে শক্তিশালীভাৱে ইৰানৰ ফালৰ পৰা আমেৰিকাৰ সামৰিক ঘাটে ধাৰাবাহিকভাৱে বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাইছে এতিয়া ইৰানৰ ফালৰ পৰা ইৰানৰ প্ৰতিশোধ আৰম্ভ হৈছে ইতিমধ্যে আবু ধাবিত ক্ৰুজ জাহাজত লক্ষ্য কৰি লৈছে ইৰানে আৰু ইৰানৰ ফালৰ পৰা প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লৈছে এতিয়া ইৰানৰ ফালৰ পৰা হাহাকাৰ ইজৰাইলত চাৰিওফালে বাজিছে কেৱল এতিয়া সাইৰেনৰ শব্দ লৈ আহিছে মুহূৰ্তত ৱাৰ ব্ৰেকিং লৈ আহিছে মুহূৰ্তত ইৰানৰ প্ৰচণ্ড প্ৰতিশোধ আৰম্ভ হৈ গৈছে ইতিমধ্যে ইজৰাইলত বাজি উঠিছে সাইৰেন এৰা প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে আমেৰিকা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে ইৰানৰ সৰ্বাত্মক যুদ্ধৰ ঘোষণা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে সৰ্বোচ্চ নেতা খেমেনিৰ হত্যাৰ পাছত অগ্নিগৰ্ভ হৈ পৰিছে এতিয়া ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে ইৰানৰ বিশাল সামৰিক অভিযান দেখিবলৈ পোৱা গৈছে ইজৰাইলত বাজি উঠিছে এতিয়া সাইৰেনৰ শব্দ কেৱল সাইৰেন শুনিবলৈ পোৱা গৈছে ইউএইত থকা আমেৰিকাৰ সামৰিক ঘাট ইৰানৰ মিছাইল বৰ্ষণ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে ধাৰাবাহিকভাৱে মিছাইলেৰে আক্ৰমণ কৰা হৈছে আবু ধাবিত ৩৫০০ পৰ্যটক থকা ক্ৰুজ জাহাজত ইৰানৰ লক্ষ্যভেদ ইৰান আক্ৰমণ চলাইছে আবু ধাবিত শত্ৰুৰ বাবে স্থল সাগৰ হ'ব কবৰস্থান IRGC ভয়ংকৰ হুংকাৰ শত্ৰুৰ বাবে জল স্থল সকলো ফালৰ পৰাই আক্ৰমণ কৰা হ'ব সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত ইৰানৰ প্ৰত্যুত্তৰ ইৰানে শক্তিশালীভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিছে আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুদ্ধই পাইছে নতুন মাত্ৰা বিশ্বজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া আতংকময় পৰিৱেশ বিৰাজ কৰিছে কাৰণ যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ধাৰাবাহিক আক্ৰমণৰ বিশ্বত হাহাকাৰ লাগিছে কিয়নো যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধই ৰূপ ল'ব পাৰে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ইৰানৰ প্ৰচণ্ড প্ৰতিশোধ ইতিমধ্যে আৰম্ভ হৈ গৈছে আমেৰিকা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে এতিয়া ইৰানৰ ফালৰ পৰা প্ৰতিশোধ আৰম্ভ হৈছে ইৰানৰ প্ৰতিশোধ আৰম্ভ আবু ধাবিত ক্ৰুজ জাহাজত লক্ষ্য কৰি লৈছে ইৰানৰ ফালৰ পৰা ইৰানৰ ধাৰাবাহিক লক্ষ্যত বিশ্বত হাহাকাৰ লাগিছে এতিয়া ইজৰাইলত কেৱল সাইৰেন বাজিছে ইৰানে শক্তিশালীভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিছে ইৰানৰ প্ৰচণ্ড প্ৰতিশোধ আৰম্ভ হৈ গৈছে আমেৰিকা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে ইৰানৰ সৰ্বাত্মক যুদ্ধৰ ঘোষণা কৰা হৈছে ইৰানৰ ফালৰ পৰা সৰ্বোচ্চ নেতা খামেনিৰ হত্যাৰ পাছতে অগ্নিগৰ্ভা মধ্যপ্ৰাচ্য ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে ইৰানৰ বিশাল সামৰিক অভিযান ইউএইত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল বৰ্ষণ আবু ধাবিত ৩৫০০ পৰ্যটক থকা ক্ৰুজ জাহাজত ইৰানৰ লক্ষ্যভেদ আৰু শত্ৰুৰ বাবে স্থল সাগৰ হ'ব কবৰস্থান ইৰানৰ ফালৰ পৰা স্পষ্টকৈ কৈ দিয়া হৈছে IRGCৰ ভয়ংকৰ হুংকাৰ IRGC হুংকাৰ প্ৰদান কৰিছে সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত ইৰানৰ ফালৰ পৰা প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুদ্ধই নতুন মাত্ৰা পাইছে ইৰানৰ ধাৰাবাহিক আক্ৰমণৰ পিছতে বিশ্বত হাহাকাৰময় পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ইৰানৰ ফালৰ পৰা প্ৰত্যুত্তৰ দিছে ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ প্ৰদান কৰিছে আৰু ট্ৰাম্পৰ ধমকলৈ কোনো পৰ্যায় ভয় নকৰো বুলি কৈছে ইৰানৰ ফালৰ পৰা ইজৰাইলৰ পিছত মধ্যপ্ৰাচ্যৰ 7খনকৈ মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে ইৰানৰ শক্তি প্ৰদৰ্শনত এতিয়া মধ্যপ্ৰাচ্যত কম্পন আৰম্ভ হৈছে কিয়নো যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছতে এতিয়া প্ৰতিশোধমূলক হৈ পৰিছে প্ৰতিশোধ ল'বলৈ বিচাৰিছে এতিয়া ইৰানৰ ফালৰ পৰা আৰু খেমেনিৰ হত্যাৰ পিছতে প্ৰতিশোধ আৰম্ভ কৰিছে ইৰানৰ ফালৰ পৰা একশ্যন আৰম্ভ হৈছে ইৰানৰ প্ৰচণ্ড প্ৰতিশোধ আৰম্ভ হৈছে ৱাৰ আপডেট সবিশেষ জানিবৰ বাবে মই সতীৰ্থ সাংবাদিক অভিলাষৰ ওচৰলৈ যাব বিচাৰিছোঁ অভিলাষ বৰ্তমান কন্দৰ্পত এটা কথা আহি পৰিছে ইৰানে আক্ৰমণ কৰিছে কেইবাটাও প্ৰান্ত ডাঙৰ খবৰ আবু ধাবিত আক্ৰমণ কৰিছে
ইৰাণে কৈছিল আয়াতুল্লাহ আলী খেমেনিৰ হত্যা যোনে কৰিছে তেওঁক মানচিত্ৰৰ পৰা আঁতৰাই দিয়া হ'ব আৰু তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব। তাৰ সমান্তৰালকৈ ইৰাণে স্পষ্টকৈ কৈছিল যি প্ৰত্যুত্তৰ দিয়া হ'ব সেয়া কিন্তু ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰত্যুত্তৰ দিয়া হ'ব। এতিয়া আক্ৰমণ আৰম্ভ হৈ গৈছে, প্ৰত্যাক্ৰমণ আৰম্ভ হৈ গৈছে। ইৰাণে ইজৰাইলৰ কেইবাটাও প্ৰান্তত কিন্তু আক্ৰমণ কৰিছিল, মিছাইল আক্ৰমণ কৰিছিল, যাৰ ফলত কেইবাগৰাকীও ইজৰাইলী লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ কেইবাটাও প্ৰান্তত মিছাইল আক্ৰমণ কৰিছে। নিশ্চয়কৈ ইৰাণে পৰিকল্পনা কৰি আছিলে সেইসমূহ আৰু সেইসমূহ প্ৰতিফলিত হৈছে। নিশাৰ ভাগত কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিছে ইজৰাইলৰ, যাৰ ফলত 9গৰাকীকৈ ইজৰাইলী লোকৰ মৃত্যু হৈছে। এই সংখ্যা কিন্তু বৃদ্ধি পাব পাৰে কন্দৰ্প। এই যি সংখ্যা আছে, 9গৰাকী যি সংখ্যা আছে সেই সংখ্যা বৃদ্ধি পাব পাৰে। তাৰ সমান্তৰালকৈ দাবী কৰিছে ইৰাণে আমেৰিকাৰ যি যুদ্ধ জাহাজ আছিলে USS আব্ৰাহাম লিংকন, সেই জাহাজখনতো কিন্তু আমেৰিকাই মিছাইল আক্ৰমণ কৰিছে। নিশ্চয়কৈ আটাইতকৈ ডাঙৰ কথা সেইটো ইৰাণে মন্তব্য কৈছিল যে ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ আক্ৰমণ হ'ব আৰু আমেৰিকাৰ যি যুদ্ধ জাহাজৰ আক্ৰমণ কৰিছে সেয়া হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ। দশকৰ পিছত ইৰাণে আটাইতকৈ ডাঙৰ আক্ৰমণ কৰিছে। আমেৰিকাৰ যি যুদ্ধ জাহাজ USS আব্ৰাহাম লিংকন তাত আক্ৰমণ কৰিছে। তাৰ সমান্তৰালকৈ আবু ধাবিত থকা এখন জাহাজত আক্ৰমণ কৰিছে, যি ক্ৰুজ জাহাজত 35শৰো অধিক যাত্ৰী আছিল, তাত আক্ৰমণ কৰিছে। আৰু এই সমগ্ৰ ঘটনা চাই এতিয়া ধৰিব পাৰি যে ইৰাণ প্ৰস্তুত হৈ আছিলে যুদ্ধৰ কাৰণে। ইৰাণে পূৰ্বতে মন্তব্য কৰিছে যদি তেহৰানত আক্ৰমণ কৰা হয় বা আমেৰিকা বা ইজৰাইলে আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম। সাজু হৈ আছিলে যি হৰমুজ অফ ষ্ট্ৰেইট যি আছে তাত যুদ্ধাভ্যাস কৰি আছিলে। হৰমুজ ষ্ট্ৰেইটত ৰাছিয়া, চীন এই সমূহ ৰাষ্ট্ৰৰ সৈতে ইৰাণে যুদ্ধাভ্যাস কৰি আছিলে আৰু বৰ্তমান সময়ত সেয়া প্ৰতিফলিত হৈছে। ইৰাণ সম্পূৰ্ণৰূপে সাজু হৈ আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইৰাণ ক্ষান্ত হ'বনে নাই। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে পোনপটীয়াকৈ কৈছে এই যি আক্ৰমণ চলি আছে সেই আক্ৰমণ বন্ধ নহয়, আমি প্ৰত্যুত্তৰ দি থাকিম। যদি সঁচাকৈ ইৰাণে ইমান ডাঙৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে তেন্তে নিশ্চয়কৈ বৃহৎ প্ৰত্যুত্তৰ হোৱাৰ সম্ভাৱনা আছে। নিশাৰ ভাগত কিন্তু অত্যন্ত বেয়া খবৰ আহিব পাৰে বুলিও সম্ভাৱনা কৰিছে, কিয়নো আমেৰিকা এতিয়া নিমান আছে। আমেৰিকাই এই ক্ষেত্ৰত একো মন্তব্য কৰা নাই। USS আব্ৰাহাম লিংকনক ধ্বংস কৰা হৈছে বুলি কৈছে বা 4টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে বুলি কৈছে। সেইসমূহতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আমেৰিকা এইসমূহক লৈ কোনো মন্তব্য কৰা নাই। ইফালে ইজৰাইলো নিমাত আছে। আনহাতে পাকিস্তানে কিন্তু আওপকীয়াকৈ ইৰাণক সমৰ্থন কৰিছে। তেওঁলোকে পূৰ্বতে পাকিস্তানে আমেৰিকাক সমৰ্থন কৰি আহিছিলে, কিন্তু বৰ্তমান সময়ত ইৰাণক সমৰ্থন কৰিছে। আনহাতে ৰাছিয়া, চীন এই দুয়োখন শক্তিশালী ৰাষ্ট্ৰ কিন্তু ইৰাণৰ সৈতে আছে। তেওঁলোকে স্পষ্টকৈ আমেৰিকাক সকীয়াই দিছিল যদি সঁচাকৈয়ে মধ্যপ্ৰাচ্যত আক্ৰমণ হয় তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব। যদি সঁচাকৈ ইৰাণে আক্ৰমণ কৰি থাকে তেন্তে নিশ্চয়কৈ ভয়াৱহ যুদ্ধ হ'ব পাৰে। আমেৰিকায়ো কিন্তু প্ৰত্যুত্তৰ দিব পাৰে কন্দৰ্প। আমেৰিকাই আক্ৰমণ কৰিছিলে, যি আক্ৰমণৰ ফলত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু হ'ল, তাক হত্যাকাণ্ড বুলি কৈছে। আনহাতে ৰাছিয়াই স্পষ্ট কৰিছে এই কথা। ৰাছিয়াই পোনপটীয়াকৈ কৈছে যি এই কাণ্ড কৰিছে, যি আয়াতুল্লাহ আলী খেমেনি যি কাণ্ড সংঘটিত কৰিছে সেই কাণ্ডক ঘৃণনীয় আখ্যা দিছে, নিন্দা আখ্যা দিছে। পোনপটীয়াকৈ কৈছে আমেৰিকাই মানৱীয় আইন উলংঘা কৰিছে। যদি এনেকুৱা এইসমূহ যি ধৰিব পাৰিছোঁ যি কাণ্ড হৈ আছে এই আটাইকেইখন ৰাষ্ট্ৰৰ মাজত, যদি সঁচাকৈ তেওঁলোকৰ মাজত মত নিমিলে তেন্তে নিশ্চয়কৈ তৃতীয় বিশ্বযুদ্ধ হোৱাৰো সম্ভাৱনা আছে। তাৰ পূৰ্বে ইৰাণে প্ৰত্যুত্তৰ দিছে, ডাঙৰ প্ৰত্যুত্তৰ দিছে। ইৰাণে পোনপটীয়াকৈ কৈছিল বৃহৎ প্ৰত্যুত্তৰ দিয়া হ'ব, ইতিহাসত কেতিয়াও নিদিয়া প্ৰত্যুত্তৰ দিয়া হ'ব আৰু বৰ্তমান সময়ত সেই প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে কন্দৰ্প। অভিলাষ, ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনি হৈছিলে 4টা দশক ধৰি যি তেওঁ শাসন কৰি আছিলে। ইৰাণৰ সৰ্বোচ্চ নেতা, তেওঁৰ মৃত্যুৰ পিছতে এতিয়া ইৰাণে প্ৰতিশোধ ল'বলৈ এক প্ৰকাৰে আগবাঢ়িছে। ইজৰাইল আমেৰিকাক প্ৰত্যুত্তৰ প্ৰদান কৰিছে। ইজৰাইলৰ পিছত মধ্যপ্ৰাচ্যৰ 7খনকৈ দেশৰ মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে। এটাৰ পিছত আন এটাকৈ আমেৰিকাৰ সেনাৰ ঘাটিত লক্ষ্য কৰি লৈছে। বেলেষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে। মধ্যপ্ৰাচ্যত এতিয়া কম্পনৰ সৃষ্টি হৈছে। এই যুদ্ধ কিন্তু ভয়াৱহ ৰূপ ল'ব পাৰে, অতি ভয়াৱহ ৰূপ ল'ব পাৰে। তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে, যিহেতু তেওঁলোকৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যু হৈছে। তাৰ পিছত ইৰাণে কেতিয়াও ৰৈ নাথাকে। ইৰাণৰ ফালৰ পৰা সেইটো স্পষ্ট কৰি দিয়া হৈছে। ইৰাণৰ পক্ষত থিয় দিছে এতিয়া চাইনা আৰু ৰাছিয়াৰ দৰে দেশ থিয় দিছে। যুদ্ধ ৰখাই দিবৰ বাবে, যুদ্ধ সমাপ্ত কৰিবৰ বাবে, শেষ কৰাৰ বাবে আহ্বান জনোৱা হৈছে
চীনৰ ফালৰ পৰা, ৰাছিয়াৰ ফালৰ পৰা। কিন্তু ট্ৰাম্পে পুনৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণক, কিন্তু ইৰাণে প্ৰত্যুত্তৰ প্ৰদান কৰিছে। ইৰাণৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে 4টা দশক জুৰি যি আয়াতুল্লাহ আলী খামেনি তেওঁলোকৰ সৰ্বোচ্চ নেতা আছিলে, তেওঁ শ্বহীদ হোৱাৰ পিছতে কেতিয়াও যুদ্ধ নৰয়, উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব। ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আমেৰিকা ইজৰাইলক। আমেৰিকাৰ ধমকলৈ ভয় নকৰে, ট্ৰাম্পৰ ধমকলৈ ভয় নকৰে এতিয়া ইৰাণৰ ফালৰ পৰা। সকলো প্ৰকাৰে এতিয়া ইৰাণ সাজু হৈছে কেৱল প্ৰতিশোধৰ বাবে, প্ৰতিশোধ লৈছে এক প্ৰকাৰে। ইৰাণে প্ৰচণ্ড প্ৰতিশোধ আৰম্ভ কৰিছে। ইৰাণৰ ফালৰ পৰা আৰম্ভ হৈছে একশ্যন, এটাৰ পিছত আন এটা ধাৰাবাহিক আক্ৰমণ চলাইছে এতিয়া ইৰাণৰ ফালৰ পৰা। আমেৰিকা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে ইৰাণৰ সৰ্বাত্মক যুদ্ধ ঘোষণা কৰা হৈছে। সৰ্বোচ্চ নেতা খামেনিৰ হত্যাৰ পাছতে অগ্নিগৰ্ভা মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে। ইউএইত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে মিছাইল বৰ্ষণ কৰিছে। আবু ধাবিত পৰ্যটকৰ জাহাজত আক্ৰমণ কৰিছে। IRGCয়ে ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে যে সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত ইৰাণৰ প্ৰত্যুত্তৰ আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইতিমধ্যেই ইৰাণৰ ফালৰ পৰা। আৰু ইৰাণৰ ধাৰাবাহিক যি আক্ৰমণ, সেই আক্ৰমণত এতিয়া বিশ্বত হাহাকাৰ লাগিছে। ইৰাণৰ প্ৰতিশোধ আৰম্ভ হৈছে, একশ্যন আৰম্ভ হৈছে। কিন্তু এই বিশ্বই ভয়ংকৰ ৰূপ ল'ব পাৰে, তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। বিশ্বজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে, কিয়নো যদি তৃতীয় বিশ্বযুদ্ধ হয় ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব সমগ্ৰ বিশ্বই। ট্ৰাম্পৰ ফালৰ পৰা ধমক দিয়া হৈছিলে যে ইৰাণক শেষ কৰি দিয়া হ'ব বুলি ধমক দিয়া হৈছিল, কিন্তু তাৰ পাছতো কিন্তু ইৰাণে কেতিয়াও ৰোৱা নাই। ইৰাণে এতিয়া প্ৰতিশোধ লোৱাত নামি পৰিছে। এতিয়া আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লৈছে ইৰাণে। ইৰাণৰ ফালৰ পৰা শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে। এটাৰ পিছত আন এটাকৈ বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে। ইৰাণৰ আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হৈছে। একশ্যন ইতিমধ্যে আৰম্ভ কৰিছে। ডুবাই, কাটাৰ, জোহাট, জৰ্ডান ইটোৰ পিছত সিটোকৈ নিক্ষেপ কৰিছে মিছাইল। ইৰাণৰ ফালৰ পৰা মিছাইল নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা। বেঞ্জামিন নেতানিয়াহুক হত্যা কৰা হ'ব বুলি ইৰাণৰ ফালৰ পৰা ভাবুকি প্ৰদান কৰা হৈছে। আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদ আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুত ইতিমধ্যেই ইৰাণত প্ৰতিবাদ আৰম্ভ হৈছে। সকলো ৰাইজে একত্ৰিত হৈছে। ইয়াৰ পিছতেই নতুন যি সৰ্বোচ্চ নেতা, সেই নতুন সৰ্বোচ্চ নেতাই কৈ দিছে যে প্ৰতিশোধ আৰম্ভ হ'ব। আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব। ইৰাণৰ প্ৰতিশোধত কঁপি উঠিছে এতিয়া ইজৰাইল। বেলেষ্টিক মিছাইলেৰে ইজৰাইলত ইৰাণৰ ধ্বংসলীলা, এফালৰ পৰা ধ্বংসলীলা চলোৱা হৈছে। ইৰাণৰ আক্ৰমণত ইজৰাইলীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে ইজৰাইলত। আৰু ইজৰাইলত একেৰাহে বাজিছে চাইৰেন বাজিছে ইজৰাইলত একেৰাহে। আৰু ইৰাণৰ প্ৰতিশোধত এতিয়া মধ্যপ্ৰাচ্যত কম্পন আৰম্ভ হৈছে। ইৰাণে একশ্যন আৰম্ভ কৰি দিছে। ইজৰাইললৈ নিক্ষেপ কৰা হৈছে এটাৰ পাছত আন এটাকৈ শক্তিশালী মিছাইল। ইৰাণৰ মিছাইলে আঘাত কৰিছে এতিয়া ইজৰাইলক। ইজৰাইলৰ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। বৈট চেমছত ইৰাণে আক্ৰমণ চলাইছে। চাৰিওফালে জাৰি কৰা হৈছে এতিয়া ইজৰাইলত হাই এলাৰ্ট। ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতে ইউএইত বহুতো লোক আহত হৈছে, নিহত হোৱাৰ খবৰ আহি পৰিছে। ইৰাণে অব্যাহত ৰাখিব আক্ৰমণ, ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। প্ৰতিশোধ ল'ব এতিয়া ইৰাণে। কোনোপধ্যেই ইৰাণে এৰি নিদিয়ে। আমেৰিকা আৰু ইজৰাইলৰ ওপৰত প্ৰতিশোধ লোৱাত আৰম্ভ কৰিছে, কিন্তু এই যুদ্ধৰ ভয়াৱহতা অধিক দিশে গতি কৰিছে। এটা ভয়ংকৰ দিশে গতি কৰিছে, অধিক ভয়াৱহ হৈ পৰিছে যুদ্ধ উত্তেজনা। তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে যিকোনো মুহূৰ্ততেই। ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিৰ মৃত্যুত এতিয়া প্ৰতিশোধমূলক প্ৰত্যুত্তৰ আৰম্ভ কৰিছে এতিয়া ইৰাণৰ ফালৰ পৰা। ইজৰাইল আৰু আমেৰিকাক প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে। ইজৰাইল আৰু আমেৰিকাক শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে। এটাৰ পিছত আন এটাকৈ বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰা হৈছে। ইতিমধ্যে পাৰমাণৱিক বোমা সাজু কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। পাৰমাণৱিক বোমাৰে আক্ৰমণ চলোৱা হ'ব। ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনিৰ হত্যাৰ প্ৰতিশোধ আৰম্ভ হৈছে। ইজৰাইললৈ নিক্ষেপ কৰা হৈছে শতাধিক মিছাইল। এটাৰ পিছত আন এটাকৈ ধাৰাবাহিক মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে।
ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল ইজৰাইলত বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে এয়াৰ স্পেচ বন্ধ কৰি দিয়া হৈছে নিৰাপদ স্থানত আশ্ৰয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু কিয়নো বেঞ্জামিন নেতানিয়াহুক হত্যাৰ ভাবুকি প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা ট্ৰাম্পে ইজৰাইলৰ সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন আগবঢ়াইছে মধ্যপ্ৰাচ্যত সামৰিক শক্তি বৃদ্ধি কৰিছে আমেৰিকাই উত্তেজনা নিয়ন্ত্ৰণৰ যৎপূৰ্ণাস্তি চেষ্টা ট্ৰাম্পৰ ফালৰ পৰা কিন্তু এই যুদ্ধই অধিক ভয়াবহ দিশে গতি কৰিছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে ইৰাণে ইতিমধ্যে পাৰমাণৱিক বোমা আক্ৰমণৰ প্ৰস্তুতি চলাইছে ইজৰাইলক বিশ্বৰ মানচিত্ৰৰ পৰা শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণৰ ফালৰ পৰা বিশ্বজুৰি এতিয়া ইৰাণক লৈ কম্পমান আৰম্ভ হৈছে অদীৰ্ঘ 4টা দশক ইৰাণৰ শাসন কৰি আছিল সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিয়ে আৰু আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছতে এতিয়া প্ৰতিশোধ আৰম্ভ কৰি দিছে ইৰাণৰ ফালৰ পৰা ইৰাণে শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰিছে আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে খামেনিৰ মৃত্যুৰ পিছতে পুতিনৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে যে মানৱতাৰ নৈতিকতা উলংঘন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় আইনৰ সকলো মান উলংঘা কৰিছে আমেৰিকা ইজৰাইলে আৰু পুতিন আৰু চাইনা এতিয়া ইৰাণৰ পক্ষত আছে যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে এই যুদ্ধ যদি খাম নাকাটে তেনেহ'লে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে আৰু সমগ্ৰ বিশ্বই এই তৃতীয় বিশ্বযুদ্ধৰ ফল ভোগ কৰিব লগা হ'ব পাৰে